নমস্কাৰ ভাৰত চৰকাৰৰ তৰফৰ পৰা জনসাধাৰণলৈ আগবঢ়োৱা এটি এপ হৈছে ভীম ভাৰত ইণ্টাৰফেচ ফৰ মানি আজি আপোনালোকৰ আগলৈ আগবঢ়াইছো এই ভীম এপটি ইনষ্টল কৰা তথা ব্যৱহাৰ কৰাৰ সহজ প্ৰণালী ভীম এপ ইনষ্টল কৰিবলৈ নিজৰ এন্ড্ৰইড মোবাইলত গুগল প্লে ষ্টৰলৈ যাওক আৰু BHIM ভীম টাইপ কৰক এইবাৰ NPCIৰ ভীম এপ্লিকেশ্যনটোত চয়ন কৰক ইনষ্টল বাটনত ক্লিক কৰক যদিহে আপোনাৰ মোবাইলটোৰ এন্ড্ৰইডৰ ভাৰ্জন 6.0 বা তাতকে নতুন হয় আপুনি এই মেছেজটি দেখিবলৈ পাব কন্টিনিউ বাটনত ক্লিক কৰক এয়া আপোনাৰ ভীম এপ ইনষ্টল হৈ আছে নিজৰ ডিভাইচত ভীম এপ খুলিবলৈ ওপেন বাটনত ক্লিক কৰক নিজৰ পছন্দৰ ভাষাটো চয়ন কৰক নেক্সট বাটনত ক্লিক কৰক আপুনি ভীম এপৰ ওয়েলকাম স্ক্ৰিনখন দেখিবলৈ পাব নেক্সট বাটনত ক্লিক কৰক কিছু ইনফৰমেশন মোবাইল স্ক্ৰিনত দেখা যাব নেক্সট বাটনত ক্লিক কৰক এইবাৰ আপুনি এক্সেছ এলাউ কৰাৰ কাৰণে লেটস গেট ষ্টাৰ্টেড বাটনত ক্লিক কৰক মেনেজ ফোন কলছ এলাউ বাটনত ক্লিক কৰক যদিহে আপোনাৰ এন্ড্ৰইডৰ ভাৰ্জন 6.0 বা তাতকে নতুন হয় তেতিয়াহলে এই মেছেজটো পুনৰ এবাৰ আপুনি দেখিবলৈ পাব ওপেন সেটিংছত ক্লিক কৰক এইবাৰ আপুনি আপোনাৰ মোবাইলৰ স্ক্ৰিনত আপোনাৰ মোবাইলত থকা আটাইবোৰ এপ দেখিবলৈ পাব প্ৰত্যেকটো এপৰ ভিতৰলৈ গৈ আপুনি ড্ৰ অভাৰ আদাৰ এপছ বন্ধ কৰিব লাগিব ড্ৰ অভাৰ আদাৰ এপছ এনেদৰে বন্ধ কৰে মনত ৰাখিব আপুনি প্ৰত্যেকটো এপৰ ভিতৰলৈ গৈ ড্ৰ অভাৰ আদাৰ এপছ বন্ধ কৰিব লাগিব এই এপ পাৰমিশন স্ক্ৰিনত আপুনি ভীম এপক পাৰমিশন দিব লাগিব আপোনাৰ কেমেৰা ফোন SMS আৰু ষ্টৰেজ ইউজ কৰাৰ কাৰণে বেক বাটনত ক্লিক কৰক আপোনাৰ মোবাইল নম্বৰটি ভেৰিফাই কৰাৰ কাৰণে আপুনি সিম চয়ন কৰক আপুনি সেইখন সিমহে চয়ন কৰক যিখন সিম আপোনাৰ বেংক একাউণ্টৰ লগত সংযুক্ত হৈ আছে নেক্সট বাটনত ক্লিক কৰক আপোনাৰ মোবাইল নম্বৰ ভেৰিফাইড হৈ গৈছে এইবাৰ আপুনি এটা পাছকোড ৰেজিষ্টাৰ কৰিব লাগিব টিক বাটনত ক্লিক কৰক সেই একেটি সংখ্যাকে পুনৰ এবাৰ লিখি টিক বাটনত ক্লিক কৰক এইবাৰ আপুনি আপোনাৰ নিজৰ বেংকৰ নামটো চয়ন কৰক একাউণ্ট নম্বৰ চয়ন কৰক এয়া আপোনাৰ ভীম এপ আপোনাৰ মোবাইলত ডাউনলোড তথা ইনষ্টল হৈ গৈছে ইয়াৰ দ্বাৰা আপুনি সেন্ড ৰিকুৱেষ্ট তথা স্কেন এণ্ড পে অফ ট্ৰানজেকচন কৰিব পাৰে গতিকে ৰাইজ আপোনালোকে দেখিবলৈ পালে এই ভীম এপটি ইনষ্টল কৰা তথা ব্যৱহাৰ কৰা কিমান সহজ আপোনালোকে এই এপটি ইনষ্টল কৰক তথা ব্যৱহাৰ কৰক আৰু এই ভিডিঅ'টি শ্বেয়াৰ কৰক যাতে এই এপটিৰ সুফলসমূহ সমগ্ৰ অসমৰ প্ৰত্যেকজন মানুহেই লাভ কৰিব পাৰে আৰু আমি অসমীয়া জাতিটো ডিজিটেল ইণ্ডিয়াৰ সপোন যথাৰ্থকৰণত কোনো কাৰণতে পিছ পৰি নাথাকো এই ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ জয় আই অসম